নিৰ্বাচন শেষ হ'ল আৰু ইতিমধ্যে ফলাফল ঘোষণা হোৱাৰ পিছত দেখা গ'ল যে আমাৰ সংখ্যালঘু মুছলমান মিয়া এৰিয়াবোৰত কংগ্ৰেছীসকলৰ যথেষ্ট উৎফুল্লিত হৈছে, তেওঁলোকে বম ফুটাইছে, পাৰ্টি কৰিছে। মই কংগ্ৰেছৰ বিৰুদ্ধে মই নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ আৰু আজি মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি এজন কোনো মিয়া মানুহৰ ওপৰত অত্যাচাৰ হয়, এইবাৰ আমি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰোঁ। এইবাৰ আমি চিধাই কংগ্ৰেছী যিসকল বিধায়ক হৈছে, যিসকল মিয়া বিধায়ক হৈছে, মই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আৰু যদি কোনো মুছলমানৰ ওপৰত অত্যাচাৰ হয়, যে কংগ্ৰেছী বিধায়কৰ ঘৰ ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। এইবাৰ আপোনালোকে দেখা পাইছে যে ইতিমধ্যে কংগ্ৰেছী বিধায়কসকলে তেওঁলোকে ছল বল কৌশল প্ৰয়োগ কৰি পেলাই ব্লেকমেইলৰ ৰাজনীতি কৰি পেলাই মুছলমানৰ ভোট লৈ কংগ্ৰেছ দলটোক তেওঁলোকে মিয়া দল বনাই দিছে। আজি যিসকল বিধায়ক হৈছে, এইসকল বিধায়কৰ ভিতৰত আসিফ মহম্মদ নাজাৰ, তানজিল হুছেইন, নুৰুল হুদা বা অসমৰ ভিতৰত 18টা সিটত মুছলমান জিকিছে কংগ্ৰেছৰ পৰা। তাৰ মাজত কিন্তু কোনো এজন ব্যক্তিক আমি আজিলৈকে বলিষ্ঠ কণ্ঠৰে মাত মতা দেখা নাই। কিন্তু আমি দেখিছোঁ যে নিৰ্বাচন শেষ হোৱাৰ পিছত, ফলাফল ঘোষণা হোৱাৰ পিছত যে বিজেপি চৰকাৰৰ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমান অসমৰ সব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যি ধৰণে মন্তব্য কৰিছে যে আমাৰ মুছলমানৰ ওপৰত এটি অশনি সংকট আহিছে। গতিকে আমি এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ, এইবাৰ যদি মুছলমানৰ ওপৰত অত্যাচাৰ হয়, কংগ্ৰেছৰ পৰা যিসকল মিয়া বিধায়ক হৈছে, প্ৰত্যেকজন বিধায়কৰ ঘৰ আমি ঘেৰাও কৰি পেলাই আমি প্ৰতিবাদ কৰিম আৰু তেওঁলোকক আমি সমষ্টিৰ মাজত জবাবদিহি কৰিম। আৰু এটা কথা স্পষ্টকৈ কৈছোঁ, এইবাৰ যদি সামগ্ৰিক উন্নয়নৰ কাম মিয়া বিধায়কসকলে নকৰে, তেওঁলোকে কেৱল যদি চেলা চামুণ্ডা পয়দা কৰে, প্ৰত্যেকটো চেলা চামুণ্ডাৰ বিৰুদ্ধে, প্ৰত্যেকটো কামৰ বিৰুদ্ধে কিন্তু আমি RTI মাৰি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম। আমি অতিকে দুখ পাইছোঁ, লাজ পাইছোঁ যি কংগ্ৰেছ দলে কৈছিল যে অসমৰ ভিতৰত তেওঁলোকে চৰকাৰ গঠন কৰিব, কেৱল আৰু কেৱল তেওঁলোকে মিয়া মুছলমান সংখ্যালঘু ঠাইবোৰতে তেওঁলোকে সীমাবদ্ধ আছে। গতিকে আমি কৈছোঁ যে এইবাৰ কংগ্ৰেছৰ যিসকল বিধায়ক আছে, তেওঁলোকে যদি কাম নকৰে, সেই ব্যক্তিসকলৰ কিন্তু খবৰ আছে।